গোলাঘাটত হিয়াৰামঠু জুবিন গাৰ্গক চূড়ান্ত অপমান জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা শিল্পীক মঞ্চতে ধমকি দিলে জুবিন গাৰ্গৰ গীত পৰিৱেশনতো বাধা দিলে উদ্যোক্তাই ৰঙাগড়াৰ চাহ বাগিচাত অনুষ্ঠিত হৈছিল সাংস্কৃতিক অনুষ্ঠান ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অনুষ্ঠানস্থলী অৰুণ মিৰ্ধা নামৰ যুৱকজনৰ কাণ্ডত তীব্ৰ গৰিহণা চাওক গোলাঘাটৰ হিয়াৰামঠু জুবিন গাৰ্গক এইদৰে কৰা হ'ল চূড়ান্ত অপমান কৈছে জুবিন গাৰ্গৰ গান ইয়াতে গাব নোৱাৰে জুবিন গাৰ্গৰ গান পৰিৱেশনত এইদৰে বাধা দিলে এজন উদ্যোক্তাই ৰঙাগড়াৰ চাহ বাগিচাত এই ঘটনাটো ঘটিছে যোৱাকালি সন্ধিয়াৰ পৰা এটা ভিডিঅ'ই চাঞ্চল্যকৰ সৃষ্টি কৰিছে গোলাঘাটৰ আপোনাৰ ৰঙাগড়া যিখন টি ষ্টেট আছে টি ষ্টেটৰ এজন ব্যক্তিয়ে অসাধু ব্যক্তিয়ে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ বিৰুদ্ধে জুবিনদাৰ গান ইয়াত পৰিৱেশন কৰিব নোৱাৰিব বুলি দাবী জনায় সমাজখনৰ আগত তেখেতে মাইকৰ জৰিয়তে এখন সমাজ য'ত জড়িত হৈ আছে শান্তিৰে এটা অনুষ্ঠান পাতিছিলে সেই অনুষ্ঠানটোত এই মানুহজনে গৈ পেলাই জুবিনদাৰ গান বজাব নোৱাৰিব বুলি দাবী ধমকি জনায় দাবী ধমকি জনোৱাৰ লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰে আজি 19 জাতি যুৱ পৰিষদ বীৰ লাচিত সেনা অসম আৰু বিভিন্ন স্থানীয় দল সংগঠন ইয়াত আৰক্ষী চকীত আহি উপস্থিত হৈ গোলাঘাটত হিয়াৰামঠু জুবিন গাৰ্গক চূড়ান্ত অপমান জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা শিল্পীক মঞ্চতে ধমকি দিলে জুবিন গাৰ্গৰ গীত পৰিৱেশনতো বাধা দিলে উদ্যোক্তাই ৰঙাগড়াৰ চাহ বাগিচাত অনুষ্ঠিত হৈছিল সাংস্কৃতিক অনুষ্ঠান ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অনুষ্ঠানস্থলী অৰুণ মিৰ্ধা নামৰ যুৱকজনৰ কাণ্ডত তীব্ৰ গৰিহণা চাওক গোলাঘাটৰ হিয়াৰামঠু জুবিন গাৰ্গক এইদৰে কৰা হ'ল চূড়ান্ত অপমান কৈছে জুবিন গাৰ্গৰ গান ইয়াতে গাব নোৱাৰে জুবিন গাৰ্গৰ গান পৰিৱেশনত এইদৰে বাধা দিলে এজন উদ্যোক্তাই ৰঙাগড়াৰ চাহ বাগিচাত এই ঘটনাটো ঘটিছে যোৱাকালি সন্ধিয়াৰ পৰা এটা ভিডিঅ'ই চাঞ্চল্যকৰ সৃষ্টি কৰিছে গোলাঘাটৰ আপোনাৰ ৰঙাগড়া যিখন টি ষ্টেট আছে টি ষ্টেটৰ এজন ব্যক্তিয়ে অসাধু ব্যক্তিয়ে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ বিৰুদ্ধে জুবিনদাৰ গান ইয়াত পৰিৱেশন কৰিব নোৱাৰিব বুলি দাবী জনায় সমাজখনৰ আগত তেখেতে মাইকৰ জৰিয়তে এখন সমাজ য'ত জড়িত হৈ আছে শান্তিৰে এটা অনুষ্ঠান পাতিছিলে সেই অনুষ্ঠানটোত এই মানুহজনে গৈ পেলাই জুবিনদাৰ গান বজাব নোৱাৰিব বুলি দাবী ধমকি জনায় দাবী ধমকি জনোৱাৰ লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰে আজি 19 জাতি যুৱ পৰিষদ বীৰ লাচিত সেনা অসম আৰু বিভিন্ন স্থানীয় দল সংগঠন ইয়াত আৰক্ষী চকীত আহি উপস্থিত হৈ